ৱাটাৰমাৰ্ক কেনেদৰে আপুনি ৰিমুভ কৰিব, যিসকলে নাজানে ৱাটাৰমাৰ্কটো ৰিমুভ কেনেদৰে কৰিব তেখেতসকলক কৈছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে শেষলৈ চাব, তেতিয়াহে আপোনালোকে গম পাব ৱাটাৰমাৰ্কটো কেনেদৰে আপুনি ৰিমুভ কৰিব। চাওক, যদি ৱাটাৰমাৰ্কটো আপুনি ৰিমুভ নকৰি আপুনি ডাইৰেক্টলি যদি ফেচবুকত বা ইউটিউবত আপুনি দিয়ে, তেতিয়াহ'লে ফেচবুক বা ইউটিউবে কি ভাবে জানেনে, যে আপুনি সেই এপছৰ আপুনি প্ৰমোশ্যন কৰি আছে। চ' তাৰ কাৰণে আপোনাক ৱাটাৰমাৰ্কটো ৰিমুভ কৰিব লাগে। তো ৱাটাৰমাৰ্কটো ৰিমুভ কৰিবৰ কাৰণে আপোনাৰ এটা এপছৰ প্ৰয়োজন হয়, আৰু সেই এপছটো আপুনি ক'ত পাব? প্লে ষ্ট'ৰত পাব। তো আমি ডাইৰেক্টলি ক'ত গুচি যাম? প্লে ষ্ট'ৰত যাম। প্লে ষ্ট'ৰত যাই কেনে আপুনি ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰিব ৱাটাৰমাৰ্ক ৰিমুভাৰ বুলি চাৰ্চ কৰিব। ৱাটাৰমাৰ্ক ৰিমুভাৰ বুলি চাৰ্চ কৰিলে ইয়াতে বহুতকেইটা এপছ আহে। আপোনাৰ কোনটো প্ৰয়োজনীয় হ'ব এইটো চাওক, মই আপোনাক দেখুৱাই আছোঁ। লগতো আপুনি ভালদৰে চাই লওক। এইটো আপোনাৰ ইনষ্টল কৰি ল'ব। এইটো আপুনি ইনষ্টল কৰি ল'ব। মোৰ ইয়াতে ইনষ্টল আছে অলৰেডি, চ' মোৰ কৰিবৰ দৰকাৰ নাই। মই ইয়াতে অপেনত ক্লিক কৰিম। অপেনত যেতিয়া ক্লিক কৰিলোঁ, এনেকৈ লোডিং ল'ব। ইয়াতে কণ্টিনিউ বুলি দি দিব। ইয়াতে ইণ্ডিয়া বুলি ছিলেক্ট কৰি দিব। এনেকৈ কণ্টিনিউ মাৰিব, গেট ষ্টাৰ্ট। ইয়াতে চাওক, তিনিটা অপশ্যন আহিছে, এড, ৰিমুভ আৰু মাই ক্ৰিয়েশ্যন। আপোনাক কি কৰিব লাগিব? আপোনাৰ ৰিমুভ কৰিব লাগে, ৱাটাৰমাৰ্ক ৰিমুভ কৰিব লাগে যিহেতু। তো আমি ৰিমুভক ক্লিক কৰিম, পাৰ্মিশ্যন দি দিব। তো তাৰপিছত আমি ক'ত যাম? এই চাওক, আপোনাৰ এই যে যোনটো মোৰ এইটো ভিডিঅ'ত অলৰেডি মোৰ ৱাটাৰমাৰ্ক আছে। এবাৰ ইয়াতে ক্লিক কৰি দিলে ইয়াতে আহি যায়, কিন্তু আকৌ এবাৰ আপোনাক ৰিমুভক ক্লিক কৰি দিব লাগে। তো ৰিমুভত আৰু এবাৰ ক্লিক কৰিলোঁ। এইটো চাওক, এই ভিডিঅ'টো মোৰ এইটো এপছত ডাউনলোড হৈ আছে। তো আহি গ'ল এনেকৈ। এতিয়া চাওক, ইয়াতে কি বুলি আহিছে? ফিল্টাৰ বুলি আহিছে। ফিল্টাৰত ক্লিক কৰি দিব। এতিয়া আকৌ এবাৰ এই ভিডিঅ'ছত টাচ কৰি দিব। টাচ কৰি দিলে, টাচ কৰি দিয়াৰ পিছত এই চাওক, মই এইটো ভিডিঅ'টো মই ক'ত এডিটিং কৰিছিলোঁ? ইনশ্বৰ্ট কৰিছিলোঁ। আৰু লগতো ক'ত আছে মোৰ? এই চাওক তলত দেখিছে। কিন্তু এই লগতো মোক এতিয়া ৰিমুভ কৰিব লাগে। তো এই ইনশ্বৰ্ট বোলা আপোনাৰ যোনটো লগতো, এইটো ৰিমুভ কৰিবৰ কাৰণে আপোনাক এই এপছটো কি দিছে দেখিছেনে? এনেকৈ চাৰিকণীয়া এটা মানে বস্তু দি দিছে। ইয়াতে আপুনি ডাইৰেক্টলি ৰিমুভাৰটো এনেকৈ ধৰি ল'ব। ধৰি কেনে আপুনি সৰু কৰি দিব, মানে যোনখিনি আপোনাৰ ৰিমুভ কৰিব লাগে এইখিনিত আপুনি সৰুকৈ বহাই দিব। এনেকৈ যোনখিনি আপোনাৰ ৰিমুভ কৰিব লাগে এনেকৈ বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপুনি কি কৰিব? ওপৰত চাওক, আপোনাৰ ছেভ বুলি এটা অপশ্যন আছে, দেখিছে? এইটো ইয়াতে ছেভ বুলি কৰি দিলে আপোনাক ডাইৰেক্টলি এইটো ছেভ হৈ কেনে ডাইৰেক্ট আপোনাৰ গেলাৰীত গুচি যাব। আপোনাক আকৌ বাৰে বাৰে আপোনাক ছেভ কৰিব নালাগে। তো ঠিক আছে, আপুনি ছেভত মই ক্লিক কৰি দিলোঁ। ছেভত ক্লিক কৰি দিয়াৰ পিছত এই চাওক, ইয়াতে কি লিখিছে? প্লিজ ৱেইট, ভিডিঅ' ইজ ছেভিং। তাৰপিছত এইটো আপোনাৰ অলৰেডি ছেভ হৈ গ'ল। ছেভ হোৱাৰ পিছত চাওক, এইটো চাওক, এতিয়া ৱাটাৰমাৰ্কটো দেখিছে? ৱাটাৰমাৰ্কটো ইয়াতে নাই, কিন্তু চাওক ৱাটাৰমাৰ্কটো ইয়াৰ পৰা আঁতৰি গৈছে, দেখিছে? ৱাটাৰমাৰ্ক বোলা কোনো বস্তুৱে নাই ইয়াতে, দেখিছে? পুৰা টোটেলি ইয়াতে আঁতৰি গৈছে। এতিয়া আপুনি চাব ক'ত? আপোনাৰ গেলাৰীত যাওক। গেলাৰীত গৈ কেনে আপুনি চাব, ইয়াতে চাওক, এইটো গেলাৰীত আহি গৈছে। কেনে লাগিল জনাব? চাইছে মিউজিকটো কেনে লাগিছে? ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ভাল লাগিছে বুলি। আৰু যিসকলে নতুনসকলে মোৰ ভিডিঅ'টো চাই আছে, পৰৱৰ্তীটো মই এনেদৰে টিপছ লৈ আহিম। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু মষ্ট ইম্পৰ্টেণ্ট আপুনি ফ'ল' কৰি দিব। ফ'ল' একদম আপোনালোকৰ কম হৈ আছে, আপোনালোকে ভিডিঅ'টো চাই আৰু আঁতৰি যায়। নতুনসকলক কৈছোঁ ফ'ল' কৰি দিব। আজিলৈকে এৰিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম নতুন এটা টপিক লৈ। ধন্যবাদ।